এগৰাকী মহিলা ছ'চিয়েল মিডিয়াত পুৰা তোলপাৰ লগাইছে আপোনালোকে কিন্তু এই গীতটো শুনিব লাগিব যেহেতু নিৰ্বাচনৰ ওপৰত ৰাজনীতিৰ ওপৰত গীতটো গাইছে নৰেন্দ্ৰ মোদীৰ ওপৰত গাইছে গীতটো আৰু লগতে অখিল গগৈৰ ওপৰত যিখিনি কথা কৈছে একদম ৰাজনীতিত কি হয় কি নহয় কাৰ কি হৈছে গোটেইখিনি এই গীতটোত কৈছে মুঠতে বেছি দেৰি নকওঁ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ চাওকচোন বাৰু এই গীতটো শুনক এবাৰ শুনি চাওক তেতিয়া আপোনালোকে কমেণ্ট কৰিব একদম লাষ্টলৈকে শুনিব লাগিব তাৰ যিখিনি কথা কৈছে একদম আঁতিগুৰি মাৰি কৈছে গতিকে এই গীতটো শুনক আপোনালোকে ভাৰতৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ল জাতি ধ্বংসী বিধেয়কখন গৃহীত জাতি ধ্বংসী বিধেয়কখন গৃহীত কৃষক নেতা অখিল গগৈ থমকি নৰল সংগ্ৰামী কণ্ঠত অসম কপালে জয়াই অসমিব সংগ্ৰামী কণ্ঠত অসম কপালে জয়াই অসমিব জাতি মাটি ভেটি স্বাৰ্থত কৰিল প্ৰতিবাদ জাতি মাটি ভেটি স্বাৰ্থত কৰিল প্ৰতিবাদ চৰকাৰে বৈৰী ভাবি দিলে কাৰাবাৰ চৰকাৰে শত্ৰু ভাবি দিলে কাৰাবাৰ ইটো পিছত সিটো গোচৰ দিছিলে জাপি ইটো পিছত সিটো গোচৰ দিছিলে জাপি সংগ্ৰামী নেতা জনবন্ধুক থৈছিলে ৰাখি দুখীয়াৰ বন্ধু অখিল গগৈ থৈছিলে ৰাখি জাতিৰ পিতাৰ গান্ধীজীৰ আদৰ্শকে লৈ ওলাই আহিল অখিল গগৈ ৰাজনীতিলৈ জাতিৰ পিতাৰ গান্ধীজীৰ আদৰ্শকে লৈ ওলাই আহিল অখিল গগৈ ৰাজনীতিলৈ ওলাই আহিল ৰাজনীতিৰ বেহুৰ মাজলৈ ৰাজনীতিৰ বেহুৰ মাজত অখিল অভিমন্যু ৰাজনীতিৰ বেহুৰ মাজত অখিল অভিমন্যু জয়দত্ত আমাৰ হিমু মামা সদনত গৰ্জন শুনো জয়দত্ত আমাৰ হিমু মামা সদনত গৰ্জন শুনো অহিংসাই পৰম ধৰ্ম সংবিধানত কয় লংকা ৰজা নেতা বৰ্গই সদনত নকয় লংকা ৰজা নেতা বৰ্গই সদনত নকয় জাত ভাষা সংস্কৃতি আজি বিলুপ্তি পথত ভাৰতৰে প্ৰধানমন্ত্ৰী ৰাক্ষসীৰ ৰূপত ভাষা সংস্কৃতি আজি বিলুপ্তি পথত ভাৰতৰে প্ৰধানমন্ত্ৰী
স্বাধীনতা আইন সলালে টকা সলালে শিক্ষাত বেমেজাৰি জনতা পিন্ধালে টুপি পুৰুষক আকৌ মহিলাই চলাব মোদী মন্ত্ৰিত্বৰ নাৰী পুৰুষক হেনো মহিলাই চলাব বিজেপি শাসিত নাৰী গীতটো শুনি কেনেকুৱা পালে নিশ্চয় ফাৰ্ষ্ট কমেণ্ট কৰক কেনেকুৱা পালে গীতটো শুনি মোক কিন্তু খুবেই ভাল লাগিছে মই বিৰাট ভাল পাইছোঁ আৰু লগতে যিহেতু হিমন্ত মামাৰ নৰেন্দ্ৰ মোদী অখিল গগৈৰ ওপৰত যিখিনি ন তথ্য তেওঁ উদ্ঘাটন কৰি তেওঁ লিখি লৈ গীতটো তেওঁ গাইছে নহ'লে ইমান ধুনীয়াকৈ পুৰণে পাহৰি যাব আৰু গীতটো যে একদম ৰহস্যজনক কিছুমান কথা তেওঁ লিখি লৈ গীতটো গাইছে আৰু খুব সুন্দৰ এটা গীত হৈছে আৰু এই বাইদেউগৰাকীক আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু আমাৰ চেনেলৰ ফালৰ পৰাতো মই আশীৰ্বাদ কৰিছোঁ বাৰু বাইদেউগৰাকী এনেকুৱা আগুৱাই যাওক আৰু সকলোৱে মৰম চেনেহ কৰিব আৰু এনেকুৱাবিলাক ভিডিঅ' আমি সদায় আগুৱাই দিব লাগে কাৰণ তেওঁলোকৰ মন এটা আছে চাগে গীত গাবলৈ সেইকাৰণে নতুন এটা প্ৰয়াস পাবলৈ তেওঁলোকক আগুৱাই আনিব লাগে আৰু বাইদেউগৰাকীক বহুত ধন্যবাদ জনাইছোঁ দেই ইমান ধুনীয়া এটা গীত যে আপুনি ৰচি যে গাব পাৰিছে সেইটোৱে বহুত ধন্যবাদ আৰু বহুত মানুহে ভয় কৰে গীত গাবলৈ যিহেতু মন্ত্ৰীবিলাকৰ ওপৰত তেওঁ যে আপুনি যে ইমান ধুনীয়া গীতটো একদম মন্ত্ৰীৰ ওপৰত গাইছে সেইটোৱে বহুত ধন্যবাদ ভয় নকৰি একদম সাহসত গীতটো গাইছে একদম বুকুত ডাঠ কৰি গীতটো গাইছে খুব এটা সুন্দৰ গীত হৈছে আগুৱাই যাওক বাইদেউ জয় আই অসম এনেকৈ আগুৱাই যাব লাগিব আমি যিহেতু ৰাইজৰ বাবে হ'ব লাগিব মানুহে মানুহৰ বাবে হ'বই লাগিব